মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেললৈ পুনৰ তোমালোকক স্বাগতম জনাইছো। আশা কৰো তোমালোক ভালে আছে, নহয় জানো? গৰম বন্ধটো চলি আছে, কেনেকুৱা লাগিছে? খুব চাগে ফূৰ্তি লাগি আছে, নহয়? তথাপিতো মই কথা এটা কৈ থওঁ, গৰম বন্ধৰ পিছতে তোমালোকৰ পৰীক্ষা বুলি মই আগতেও কৈছিলো। সেইকাৰণে তোমালোকে বাকী চাবজেক্ট নহলেও অংকখিনি অকণমান আগুৱাই ৰাখা, এটা সুবিধা হ'ব তোমালোকৰ, নহয় জানো? অকণমান পঢ়াৰ কামো কৰি থাকো, নহয় জানো? তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো বনাইছো, পাৰিলে চাবা ন, চালে তোমালোকৰ উপকাৰ হ'ব। পৰীক্ষা আহি আছে, ঠিক আছে। আমি লেচনলৈ যাওঁ এতিয়া। মই ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 9ৰ এই 6.1ৰ অংককেইটা কৰি দিবলৈ আগবাঢ়িছো। ইয়াৰ আগতে মই 6 চেপ্টাৰটো যিখিনি আগতীয়া কথা তাৰ কাৰণে এটা ভিডিঅ' বনাই দিছিলো, বিভিন্ন ধৰণৰ পুনৰ বিষয়ে তোমালোকক কৈছিলো ন। আজি প্ৰথম অংকটোলৈ আহো। এইখিনি মানে জ্যামিতি আৰম্ভ হৈ গ'ল। ইয়াৰ আগলৈকে এলজেব্ৰা আছিলে, সেইখিনি অকণ সহজ লাগি আছিলে। জ্যামিতিখিনি অকণ চেষ্টা কৰিলে কিন্তু সহজ হয় দেই। চেষ্টা কৰিলে এলজেব্ৰাতকৈ জ্যামিতি সহজ হয়, কিন্তু বেছিবিলাক ছাত্ৰ ছাত্ৰীয়ে কি কয়, জ্যামিতিখিনি টান পায়। সেইকাৰণে অকণমান মনোযোগ দিবা। প্ৰথমৰ পৰা যদি মনোযোগ দিয়া, তেতিয়াহ'লে পিছলৈ তোমালোকক কৰিবলৈ সহজ হ'ব, আৰু জ্যামিতি তুমি এলজেব্ৰাতকৈ বেছি নম্বৰ পাবা। যিহেতু বন্ধ দিন চলি আছে, বন্ধৰ দিনৰ মাজতে আমি অকণমান এয়াও কৰিবলৈ আগবাঢ়ো। 1 নম্বৰ অংকটো চোৱা এতিয়া। 1 নম্বৰ অংকত কি দিছে? চিত্ৰ এটা দিছে। চিত্ৰটো কেনেকুৱাকৈ দিছে? এনেকে দিছে, এনেকে দিছে, আৰু এনেকে দিছে। ইয়াত কি কি দিছে চোৱাচোন। ইয়াত এ বি বুলি দিছে, এটা ৰশ্মি, চি ডি ৰশ্মি এটা দিছে, আৰু ইলে দিছে এটা। অকে, ইয়াৰ ভিতৰত কি দিছে? কোণ এ অ চি যোগ কোণ বি অ ই ইজ ইকুৱেল 70 ডিগ্ৰী। আৰু কি দি দিছে? বি অ ডি ইজ ইকুৱেল 40 ডিগ্ৰী। আৰু উলিয়াব লাগে কি কোণ? কোণ বি অ ই এই কোণটো উলিয়াব লাগে। আৰু প্ৰত্যাৱৰ্তী কোণ কোনটো উলিয়াব লাগে? শ্বৰ্টকাটকৈ মই লিখি দিছো, প্ৰত্যাৱৰ্তী কোণ COE এইটো উলিয়াব লাগে। এটা প্ৰশ্নবোধক চিন, এটা উলিয়াব লাগে। এতিয়া আমাক কি কি কোণ দিলে চোৱাচোন। ইয়াত কোণ AOC কোনটো? AOC এই কোণটো, আৰু BOE এই দুটা কোণ যোগফল কিমান দিছে? 70 ডিগ্ৰী। আৰু BOD এই কোণটো দিছে 40 ডিগ্ৰী। এতিয়া উলিয়াব লাগে BOE নহয় চাগে, এইটো BOE উলিয়াব নালাগে। মই কিবা ভুল কৰিছে চাগে। BOE তেন্তে BOE ঠিকেই, BOE টো উলিয়াব লাগে। এইটো কোণ উলিয়াব লাগে, আৰু COE এই কোণৰ প্ৰত্যাৱৰ্তী কোণটো উলিয়াব লাগে, COE। অকে, ঠিক আছে। এতিয়া আমি চিত্ৰৰ পৰা কি ক'ব পাৰো? আমাক দিয়া আছে খিনি পাতি ল'ব পাৰো দেই। দিয়া আছে, যদি তুমি ইচ্ছা কৰা দিয়া আছে খিনি কেনেকে পাতি ল'ব পাৰিবা? দিয়া আছে কি, আমাক প্ৰশ্নটোৰ পৰা আমি লিখি ল'ব পাৰো। দিয়া আছে A আৰু B ৰেখাই O বিন্দুত কটাকটি কৰিছে, আৰু কোণ AOB ইজ ইকুৱেল BOE 70 ডিগ্ৰী। আমি আৰু BOD 30 ডিগ্ৰী। আমি কি কৰিব লাগে? কোণ BOE আৰু প্ৰত্যাৱৰ্তী COE উলিয়াব লাগে। পাতি ল'ব পাৰা, মই যেনেকে চাইডত পাতি লৈছো। ঠিক আছে, আমাৰ দিয়া আছে খিনি পাতিয়ে ললো। এতিয়া চোৱাচোন, আমাক কি দি আছিলে? AOC যোগ BOE ইজ ইকুৱেল কিমান ডিগ্ৰী? 70 ডিগ্ৰী। এই দুটা কোণৰ মান 70 ডিগ্ৰী। তাৰপিছত এই কোণটো চোৱাচোন, BOD 40 ডিগ্ৰী হলে মানে এইটো 40 ডিগ্ৰী হব, নহয় মানে? এইটো কি হব? বিপৰীত কোণ। বিপৰীত কোণ হিচাপে আমি AOC ঠাইত কি পাতিব পাৰো? 40 ডিগ্ৰী পাতিব পাৰো। যোগ BOE টো থাকি গ'ল আমাৰ 70 ডিগ্ৰী। কাৰণ আমি দিব পাৰো যিহেতু কোণ AOC ইজ ইকুৱেল কোণ BOD মানে বিপৰীত
বিপৰীত কোণ হিচাপে আমি লিখিব পাৰো। এতিয়া 40 ডিগ্ৰীটো হৈ গ'ল, আমাৰ থাকিল কি BOE কোণটো কিমান ডিগ্ৰী হ'ব এতিয়া 70 ডিগ্ৰী বিয়োগ 40 ডিগ্ৰী সমান কিমান হ'ব 30 ডিগ্ৰী। মানে আমি এই কোণটো মান কিমান পালো, কোণটো BOE মান কিমান পালো, এই কোণটো পালো 30 ডিগ্ৰী। ওকে, এই কোণটো 30 ডিগ্ৰী, এই কোণটো 40 ডিগ্ৰী, এই কোণটো উলিয়াই লওঁ। কোণ এটাকে কোণ COE কিমান হ'ব 180 ডিগ্ৰী বিয়োগ এই দুটা কোণ, মানে এই তিনিটা কোণ লগ হৈ পেলাই কি কিমান কোণ হৈ আছে, সৰল কোণ হৈ আছে। সৰল কোণৰ এই দুটা কোণৰ মান 70 ডিগ্ৰী দি দিছে, মানে ইয়াৰ পৰা এই সৰল কোণটোৰ পৰা এই কোণটোৰ মান পাবলৈ হ'লে আমি কি বিয়োগ কৰিম, এই দুটা কোণ বিয়োগ কৰি দিম। এই দুটা কোণ মান কি আছিলে AOC যোগ কোণ BOE। ওকে, 180 ডিগ্ৰী বিয়োগ এই দুটা মান কিমান ডিগ্ৰী আছিলে 70 ডিগ্ৰী, মানে কিমান হ'ল 110 ডিগ্ৰী। কাৰ মান 110 ডিগ্ৰী, কোণ COE। কিন্তু আমাক কোণ COE উলিয়াব নাই, প্ৰত্যাৱৰ্তী কোণটো উলিয়াব দিছে। এটাকে প্ৰত্যাৱৰ্তী কোণ COE হলে কিমান হ'ব, এইটো কোণক বাদ দি বাকী ৰাউণ্ডটোত কিমান ডিগ্ৰী আছে, এই গোটেই ৰাউণ্ডটোত কিমান ডিগ্ৰী আছে, যদি তাক লৈ পেলাই আমি ৰাউণ্ডটো কৰো তেতিয়া কিমান ডিগ্ৰী হয়, এক ৰাউণ্ডত কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয়। 360 ডিগ্ৰী এইটো পালো 110 ডিগ্ৰী, এইটোক বাদ দিলে বাকী কোণটো কিমান হ'ব 360 ডিগ্ৰী বিয়োগ 110 ডিগ্ৰী সমান কিমান হ'ব 250 ডিগ্ৰী। মানে প্ৰত্যাৱৰ্তী COE কোণটো মান কিমান হ'ব 250 ডিগ্ৰী। সকলোৱে বুজি পাইছে নে? ওকে, অকণমান ভালদৰে চাবা, ইয়াৰ পিছত আমি কোনটো অংক কৰিম, 2 নম্বৰ অংকটো কৰিম। ওকে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহকচোন আমি অলপ আগতে আমি কোনটো অংক কৰি দিলো, ক্লাছ 9ৰ 6.1ৰ 1 নম্বৰ অংকটো কৰিছিলো, মানে জ্যামিতি আমি আৰম্ভ কৰি দিলো। এতিয়া আমি 2 নম্বৰ অংকটো লৈ আহো। ইয়াৰ আগতে আমি আগৰ ভিডিঅ'টোত কি দিছিলো, 6ৰ যিখিনি আমাৰ জানিবলগীয়া কথা আগতীয়াকে সেই বিভিন্ন কোণৰ বিষয়ে কৈ দিছিলো। এতিয়া আমি এই অংকটো কৰিবলৈ আহো। এই অংকটো ছবিটো এনেধৰণে দিছে যে x y অক্ষৰডাল দিলে, আৰু ইয়াত f দিছে নেকি, P এই কোনটো কোণ দিছে, P দিছে, XY অক্ষৰ ওপৰত PO লম্ব আৰু তাৰ মাজেদি আৰু এডাল MN ৰেখা পাৰ হৈ গ'ল, য'ত এই কোণটোক A বুলি দিছে, এইটোক B বুলি দিছে, এইটোক C, এইটোক O, আৰু এই কোণটো কিমান ডিগ্ৰী দিছে 90 ডিগ্ৰী। মানে এনেকে দিয়া মানে কি কিমান ডিগ্ৰী কোণ 90 ডিগ্ৰী। ইয়াৰ ভিতৰত কি কি দিয়া আছে চোৱাচোন, কোণ দিয়া আছে, কোণ POY is equal 90 degree, A is to B equal 2:3। এতিয়া কি উলিয়াব লাগে, C কোণটো উলিয়াব লাগে। A is to B is equal কি দিছে 2:3। যদি এইফালে কোণটো POY কোণটো যদি 90 ডিগ্ৰী হয়, তে POX কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব, কাৰণ এডাল ৰেখাৰ ওপৰত আনডাল লম্ব ৰেখা থাকিলে দুইফালৰ কোণ দুটা কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হৈ যায়। এতেকে আমি কি লিখিব পাৰিম, কোণ POX is equal কোণ POY is equal 90 ডিগ্ৰী লিখিব পাৰো। আৰু কাৰণটো কি, যিহেতু PO লম্ব XY ওপৰত কি লম্ব PO লম্ব। এতিয়া POX এই কোণটোত কি কি কোণ আছে চাচোন, A কোণ আৰু B কোণ আছে, মানে A plus B is equal কিমান ডিগ্ৰী পালো 90 ডিগ্ৰী। আকৌ A is to B মান কিমান দিছে 2:3। এতেকে A মানটো কিমান হ'ব, আমি সহজভাৱে যদি কৰো A ভাগ 2টা B ভাগ 3টা, A ভাগ 2টা B ভাগ 3টা, টোটেল ভাগ কেইটা 5টা। এই 5টা ভাগৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী। মানে 90 ডিগ্ৰীক 5 ভাগ কৰি A কেইভাগ হ'ব 2 ভাগ, B কিমান ভাগ পাব 3 ভাগ। এটাকে A মানটো কিমান হ'ব 5 ভাগৰ 2, কিমান ডিগ্ৰী কোণৰ 90 ডিগ্ৰী কোণৰ। 90 ডিগ্ৰী যদি 5 ভাগৰ 2 হয় কিমান হ'ব, 5 এ 90 ঘন কৰিলে কিমান হ'ব 18 বাৰ, 5 18 গুণ 90, 18 গুণ কিমান হ'ব 36 ডিগ্ৰী। আৰু B মান কিমান হ'ব, B মান হ'ব 5 ভাগৰ 3 পূৰণ 90 ডিগ্ৰী
ওকে 5 1 18 বা 3 18 54 ডিগ্ৰী কিন্তু আমাক উলিয়াব দিছে কি সি কিন্তু আমি জানো যে বি এ সি এ কি হয় কোন যোগ কৰিলে কি হ'ব এটা ৰৈখিক জুৰীয়া কোণ আৰু ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী ইয়াৰ আগত ৰৈখিক জুৰীয়া কোণ কাক বুলি দিছিলো তাত কোন দুটাৰ যোগফল কিমান দি দিছিলো 180 ডিগ্ৰী চাচোন এটা ৰেখা ইয়াৰ ওপৰত এই দুটা কোণ আছে হয় ন বি কোণ আৰু সি কোণ তাৰ মানে ৰেখাৰ ওপৰত থকা কাৰণে এইটো কি কোণ হ'ল ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণৰ মান 180 ডিগ্ৰী এতেকে আমি কি লিখিব পাৰোঁ বি যোগ সি ইকুয়াল কিমান ডিগ্ৰী 180 ডিগ্ৰী ব্ৰেকেটত লিখি দিবা ৰৈখিক জুৰীয়া কোণ কোনটা ৰৈখিক জুৰীয়া কোণ বি আৰু সি মিলি ৰৈখিক জুৰীয়া কোণ আকৌ বি এর মানটো কিমান ডিগ্ৰী 54 ডিগ্ৰী হা বি ঠাইত পাতি দিয়া 54 ডিগ্ৰী যোগ সি ইকুয়াল 180 ডিগ্ৰী ওকে দিস ইমপ্লাই সি মান কিমান হ'ব 180 পা যদি 54 বিয়োগ কৰি দিও 180 বিয়োগ 54 ডিগ্ৰী মানে কিমান হ'ব 120 ডিগ্ৰী 120 6 126 ডিগ্ৰী এটো হল এই প্ৰশ্নটোৰ উত্তৰ মানে সি কোনটো কিমান ডিগ্ৰী পালো 126 ডিগ্ৰী অংকটো ইমান টান লাগা নাই অকমান গুৰুত্ব দি চাবা লাহে লাহে যদি চাই গৈ থাকা গুৰুত্ব দি দেখিবা জ্যামিতি তোমাৰ একদম ইজি ৰাখিবলৈ ধৰিছে আৰু জ্যামিতিতে তুমি বেছি নম্বৰ পাবলৈ সক্ষম হৈছা ওকে ধন্যবাদ